নমস্কাৰ। মনুস্মৃতি আৰু তথ্য উপনিষদত কোৱা আছে যে জ্যেষ্ঠ গুৰু মাতৃ পিতৃৰ আমি সন্মান কৰিব লাগে, তেওঁলোকৰ সেৱা কৰাটোৱে আমাৰ ধৰ্ম। কিন্তু মনুষ্য হৈছে এক অহংকাৰী প্ৰাণী। মনুষ্যৰ মনত থাকে অহংকাৰ, আৰু এই অহংকাৰী লোকে নিজে মনতে নিজকে কয় হাম ঝুকেগা নেই। কিন্তু যেতিয়া আমি কোনোবাৰ পাদ স্পৰ্শ কৰোঁ, অৰ্থাৎ চৰণ স্পৰ্শ কৰোঁ, তেতিয়া কি কৰিব লাগে? নিশ্চয় আমি বহিব লাগে নম্ৰভাৱে আৰু তেওঁলোকৰ স্পৰ্শ কৰিব লাগে। অৰ্থাৎ পাদস্পৰ্শই হৈছে নম্ৰতা, কৃতজ্ঞতা, ভক্তি আৰু সমৰ্পণৰ প্ৰতীক। যেতিয়া আমি কোনোবাৰ পাদস্পৰ্শ কৰোঁ, তেতিয়া কেৱল আমি সেই লোকজনকে সন্মান নকৰোঁ, তাৰোপৰি আমি সন্মান কৰোঁ তেওঁৰ ভিতৰত থকা জ্ঞান, ভক্তি, অভিজ্ঞতাৰ আৰু ইমান বছৰ ধৰি, ইমান দিন ধৰি যিখিনি সৎকৰ্ম কৰি আহিছে তাৰ। গতিকে যেতিয়াই আমি কোনোবাৰ পাদস্পৰ্শ কৰোঁ, আমি তেওঁক মনৰ পৰাই কওঁ যে আমি অহংকাৰী নহয়, আমি আপোনাৰ সন্মান কৰোঁ, আপোনাৰ জ্ঞানৰ সন্মান কৰোঁ, এণ্ড আপোনাৰ আশীৰ্বাদ আমি বিচাৰোঁ। তাৰোপৰি সকলো লোকৰ বডিত থাকে মেগনেটিক ফিল্ড, যোনটো আমি জানো। গতিকে যেতিয়া আমি কোনোবাৰ পাদস্পৰ্শ কৰোঁ, তেতিয়া সেই জ্যেষ্ঠ লোকৰ ইমান বছৰ ধৰি কৰা সৎকৰ্ম, ভক্তি আৰু সৎ জ্ঞানৰ প্ৰভাৱ আমাৰ বডিত পৰে। আমি টাচ কৰিলে এনাৰ্জি ট্ৰান্সফাৰ হয়।